যোৰহাটৰ বৰুৱা চাৰিআলিত সামাজিক সাংস্কৃতিক অনুষ্ঠান দিশৰ উদ্যোগত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰং তুলিকা আৰু গীতৰ এটি বিশেষ অনুষ্ঠান আয়োজন কৰে। নমস্কাৰ, আপোনালোকৰ চেনেলে ধৰা ৭৯তম স্বাধীনতা দিৱসৰ শুভেচ্ছা আমাৰ দিশৰ তৰফৰ পৰা সকলো যোৰহাটবাসী অসমবাসীয়ে ভাৰতীয়লৈ আগবঢ়াইছোঁ। এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দিশে এইবাৰ নৱেম্বৰত আমি ভৰি দিছোঁ এই বৰুৱা চাৰিআলি প্ৰাংগণত। আমি প্ৰত্যেক বছৰে ৰং তুলিকা আৰু গীতৰ এটা অনুষ্ঠান আমি আয়োজন কৰি আহিছোঁ। এইবাৰো ঠিক তেনেদৰেই এই অনুষ্ঠানকেইটা আমি আয়োজন কৰিছোঁ। ইয়াত ৩০ জনতকৈও অধিক লোকে গীত পৰিৱেশন কৰিছে আৰু ইয়াতে বহুত গণমান্য যি আহিছে নতুনো কলা কৌশলীয়া গীত পৰিৱেশন কৰিছে। লগতে কেনভাছ পেইণ্টিং যি হৈ আছে, আমি এবাৰ 11খনকৈ কেনভাছ পেইণ্টিং কৰিছোঁ। ইয়াতে যোৰহাটৰ আগশাৰীৰ শিক্ষানুষ্ঠান মহাবিদ্যালয়, যোৰহাট কলেজ, CKB কলেজ আৰু DCB কলেজে পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছে। তাৰ লগতে যোৰহাটৰ জ্যেষ্ঠ চিত্ৰশিল্পীসকল আহি আমাক ইয়াত উৎসাহিত কৰিছে। তো সমজুৱাকৈ এটা আজি সুন্দৰ আমাৰ দিন আমি পালন কৰিছোঁ যোৰহাটবাসীৰ সহযোগত। সকলোকে পুনৰবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। উক্ত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সামাজিক সাংস্কৃতিক অনুষ্ঠান দিশে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।